তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কল্যাণ ডিজিটেল জোনৰ প্ৰথমটো ভিডিঅ'লৈ। তো আজি আমি অনলাইন কৰিম এক্সচেঞ্জ অফিচৰ ৰেজিষ্ট্ৰেশ্যন হয়। তো প্ৰথমতে আমি সেৱা সেতুত যাম, সেৱা সেতু পৰ্টেলত, আৰু সেৱা সেতু পৰ্টেলত গৈ প্ৰথম যিটো চাৰ্চ কৰা যিটো প্ৰথম অপশ্যন ওলাব সেইটো অপশ্যন ক্লিক কৰিম। আৰু ক্লিক কৰাৰ পিছতে আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব, যিটো পেজত তাত লিখা আছে, এখন নটিচ দিয়া আছে যে 15 আগষ্টৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব লাগিব। তো আমি ৰেজিষ্ট্ৰেশ্যন আমি যিটো নটিচ এখন ক্ল'জ কৰি দিম। ক্ল'জ কৰাৰ পিছত তাত এটা অপশ্যন দেখিব সোঁফালে ওপৰত লগ ইন আৰু ৰেজিষ্টাৰ। তো আমি এতিয়া লগ ইন আৰু ৰেজিষ্টাৰত ক্লিক কৰিম। তাত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ ওলাব য'ত লগ ইন আৰু ৰেজিষ্ট্ৰেশ্যন থাকিব। তো তাত ক্লিক কৰাৰ লগে লগে তাত আপুনি তলত দেখিব নিউ ইউজাৰ। যদি আপুনি নিউ ইউজাৰ হয় তাত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব মই ইয়াত অলৰেডি দেখাই দিছোঁ ভিডিঅ'টোত। প্ৰথম মোবাইল নম্বৰ দিব লাগিব আপোনাৰ। মোবাইল নম্বৰ দিয়াৰ পিছত এটা জেনেৰেট OTP আহিব। OTP অহাৰ পিছত আপুনি OTPটো ভেৰিফাই কৰিব লাগিব, আৰু তাৰপিছত তলত যিখিনি গিভেন নেম, ইউজাৰ নেম, পাছৱৰ্ড, কনফাৰ্ম পাছৱৰ্ড কৰি আপুনি এইটো যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আছে সেইটো সম্পূৰ্ণ কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ পিছত আপুনি ডাইৰেক্ট লগ ইন পৰ্টেলত যাব পাৰিব, য'ত আপোনাৰ তিনিটা অপশ্যন আছে, ইউজাৰ নেম, মোবাইল আৰু আদাৰ্ছ। তো আপুনি যদি ইউজাৰ নেম দিছে ইউজাৰ নেম দিব পাৰিব, নহ'লে মোবাইল নম্বৰ আৰু আপুনি যিটো পাছৱৰ্ড দিছিলে পাছৱৰ্ড দি আপুনি চাইন ইন কৰিব পাৰিব। তাৰপিছত আপুনি চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্চ কৰিলে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ এই অট'মেটিক আহি যাব, যিটো আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াত দেখুৱাৰ দৰে এটা এপ্লাই উইথ আধাৰ আৰু এপ্লাই উইথ নন আধাৰ অপশ্যন কৰিব, যিটো অপশ্যনত আপুনি এপ্লাই উইথ আধাৰ কৰিব। যদি আপুনি এপ্লাই উইথ আধাৰ নকৰে তেতিয়া আপুনি ভোটাৰ কাৰ্ড বা অন্য নথিপত্ৰৰ যোগেদি অনলাইন কৰিব পাৰিব। সেৱা সেতুৰ যেতিয়া আধাৰ ডিটেইলছ ক্লিক কৰাৰ লগে লগে তাত এটা এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' কৰিব, য'ত তাত অপশ্যন থাকিব আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট আই হেভ ৰিড দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন, যিটো আপুনি ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ আধাৰ নাম্বাৰ দিব, আৰু আধাৰ কাৰ্ডত যিটো নাম আছে নামটো দিব। OTP দিয়াৰ পিছত তাৰ ভেৰিফিকেশ্যন হোৱাৰ পিছত আপুনি অট'মেটিক এটা নতুন পৰ্টেললৈ গৈ যাব, যিটোত ৰেজিষ্ট্ৰেশ্যন নম্বৰ লিখা থাকিব। আপোনাৰ আগৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো যিটো আছিলে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ সেইটো দিব। দিয়াৰ লগে লগে আপুনি অন্য এটা পেজ শ্ব' কৰিব, য'ত আপোনাৰ নাম ডিটেইলছ ওলাব, আৰু যিটো টাইপছ অফ ৰেজিষ্ট্ৰেশ্যন শ্ব' কৰিব সেইটোত আপুনি এপ্লিকেশ্যন ডিটেইলছ আপডেট অৰ কাৰেকশ্যন সেইটো ক্লিক কৰিব। ক্লিক কৰি প্ৰচিডত যাব। প্ৰচিডত যোৱাৰ লগে লগে অন্য এটা আপোনাৰ এটা পৰ্টেল শ্ব' কৰিব, য'ত আপুনি বৰ্তমান কি কৰি আছে, আপুনি আনএমপ্লয়ড নে, আপোনাৰ বৰ্তমান ষ্টেটাছ কি, সেইখিনি থাকিব। আৰু আপুনি যিকেইটা মেণ্ডেটৰী ফিল আপ, ফিজিকেল এট্ৰিবিউটছৰ হেইট আৰু ৱেইটছ যিখিনি মেণ্ডেটৰী ফিল আপ, সেইখিনি ফিল আপ কৰি আপুনি ছেভ এণ্ড নেক্সট কৰি দিলে হ'ব। তাৰপিছত আপোনাৰ এড্ৰেছ শ্ব' কৰিব। এড্ৰেছত আছে এটা লোকেলিটি ষ্ট্ৰীট, যিটো ফিল আপ কৰা নাথাকিব, কিন্তু ভিলেজ, টাউন, পোষ্ট অফিচ, পুলিচ ষ্টেচন, পিনক'ড বাকীখিনি সকলো ফিল আপ কৰা থাকিব। গতিকে আপুনি যিটো লোকেলিটি আপুনি এটা দি পানি তলত যিটো কমিউনিকেশ্যন এড্ৰেছ আছে সেইটো নো, আৰু এবাৰ নো চিলেক্ট কৰি এবাৰ য়েছ কৰি দিব, যাতে গোটেই এড্ৰেছ আপোনাৰ আহি যায় অট'মেটিক। এড্ৰেছ অহাৰ লগে লগে আপুনি তাত আপোনাৰ যিটো অপশ্যন আছে হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন, আপুনি গ্ৰেজুৱেট হয় নে, হায়াৰ ছেকেণ্ডেৰী নে, কি হয় সেইটো আপুনি ফিল আপ কৰিব। ফিল আপ কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত আপোনাৰ কোৱালিফিকেশ্যন থাকিব, ক'ৰ্চ থাকিব, বৰ্ড থাকিব, ছাবজেক্ট আপুনি চিলেক্ট কৰিব পাৰিব এটা এটা। ইনষ্টিটিউশ্যন আপুনি ক'ৰ পৰা পাছ কৰিছিলে, মিডিয়াম ইনষ্ট্ৰাকশ্যন আপুনি কোন মিডিয়ামত পঢ়িছিলে, তাৰ তেনেদৰে হায়াৰ ছেকেণ্ডেৰীটো আপুনি তেনেকৈ সেইখিনি সকলোখিনি ছাবজেক্ট, ইনষ্টিটিউশ্যন, মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, তাৰপাছত আপুনি কেতিয়া পাছ কৰিছিলে, পাৰ্চেণ্টেজ কিমান আছিলে, আৰু যিখন পাছ চাৰ্টিফিকেটৰ মাৰ্কশ্বিটৰ আপুনি ফাইল দেখিছে তাত দুটা আপুনি PDF ফাইল আপলোড কৰিব লাগিব। সেইকেইটা হৈছে পাছ চাৰ্টিফিকেটৰ ঠাইত আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ বা মেট্ৰিক পাছৰ যিটো আপুনি ফিল আপ কৰিছে সেইটো ডাটাৰ পাছ চাৰ্টিফিকেট দিব লাগিব, আৰু মাৰ্কশ্বিট আপলোড কৰিব লাগিব। তাৰপিছত এটা অপশ্যন আহে, ডু ইউ ৱান্ট টু এড মোৰ গ্ৰেজুৱেশ্যন আফটাৰ গ্ৰেজুৱেশ্যন। যদি আপুনি গ্ৰেজুৱেশ্যনৰ উপৰিও অন্য আপুনি পষ্ট গ্ৰেজুৱেশ্যন কৰিছে বা অন্য কিবা পঢ়িছে, তেতিয়া আপুনি তাত গৈ আপুনি সেইটো এড কৰি পানি অট'মেটিক কৰিব পাৰিব।
তাতো ঠিক তেনেদৰে আগৰ দৰে আপুনি পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপলোড কৰিব লাগিব। ঠিক তেনেদৰে আদাৰ কোৱালিফিকেশ্যন আৰু ট্ৰেডিং অব্লিক কোৰ্চ এটা অপশ্যন থাকিব, য'ত আপুনি য়েছ কৰিব লাগিব যদি আপোনাৰ এক্সট্ৰা কম্পিউটাৰ আছে, ডিপ্ল'মা আছে বা যদি ITI আছে। আৰু সেইটো ক্লিক কৰাৰ লগে লগে তলত যিটো ইণ্টাৰফেচ দিয়া আছে তেনেদৰে এটা এটাকৈ সকলোখিনি ফিল আপ কৰিব লাগিব। আপুনি কি ষ্ট্ৰীম লোৱা আছে কম্পিউটাৰ, আপুনি পাছ কোৰ্চ কি, আপোনাৰ ADC কিমান, কোনখন বৰ্ডৰ পৰা কৰিছিলে, আপুনি কিমান পাৰ্চেণ্টেজ পাইছিলে, আৰু যিখন মাৰ্কশ্বিট আৰু যদি পাছ চাৰ্টিফিকেট থাকে মাৰ্কশ্বিটৰ পাছ চাৰ্টিফিকেট এক্সট্ৰাকৈ আপলোড কৰিব। যদি অকল মাৰ্কশ্বিট থাকে তেতিয়া মাৰ্কশ্বিট আপলোড কৰিলেও হ'ব, কিন্তু এটা কথা মনত ৰাখিব PDF ফাইলহে আপলোড কৰিব পৰা যাব। যিকোনো JPG ফাইল বা JPG ফাইল আপুনি আপলোড কৰিব নোৱাৰিব। তাৰপিছত এটা অপশ্যন আপোনালোকে পাব যিটো হৈছে এক্সট্ৰা কোৱালিফিকেশ্যনৰ, যদি এডিশ্যনেল চাৰ্টিফিকেশ্যন বেলেগ আছে আপোনাৰ চাৰ্টিফিকেট যদি আছে আপুনি তাত ক্লিক কৰি যিখিনি তাত ভিডিঅ'ত দেখুৱাৰ দৰে যিকোনো এটা বিষয় আপুনি বাছনি কৰি সেইটো আপুনি এড কৰিব পাৰিব। নহ'লে যদি আপোনাৰ নাই তেন্তে আপুনি ছেভ এণ্ড নেক্সট কৰি গ'লে হ'ল। তাৰপিছত আপোনাৰ তিনিটা অপশ্যন থাকিব। ইয়াত আছে এমপ্লয়মেণ্ট কেৰিয়াৰ ডিটেইলছত, আপুনি যদি ফ্ৰেছাৰ হয় তেতিয়াহ'লে ফ্ৰেছাৰ থাকিব, যদি এক্সপিৰিয়েঞ্চ হয় তেতিয়াহ'লে এক্সপিৰিয়েঞ্চ ভৰাব লাগিব। আৰু তলত আপোনাৰ বিষয় জ্ঞানৰ ওপৰত তিনিটা কলম দিয়া হৈছে, যিটো আপুনি ক'ব পৰা, লিখিব পৰা আৰু পঢ়িব পৰা। তো আপুনি যিকেইটা বিষয় আপুনি পাৰে আৰু আপুনি এক্সপাৰ্ট নে প্ৰফিচিয়েণ্ট নে আপুনি নতুনকৈ শিকিছে সেইখিনি আপুনি এড কৰি লাহেকৈ ইয়াত ছাবমিট কৰিব পাৰিব। যদি আপুনি স্কিল হয় স্কিল চাৰ্টিফিকেট দিব লাগিব, যদি স্কিল নহয় তেতিয়াহ'লে আপুনি আনস্কিল মাৰি ছেভ এণ্ড নেক্সট কৰিলে হ'ব। তাৰপিছত আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ চিলেক্ট কৰিবলৈ আহিব, বাছনি কৰি ছেভ এণ্ড নেক্সট কৰিব। তাৰপিছত আপুনি দেখিবলৈ পাব ইয়াত গোটেই ফাইল আপলোড অপশ্যন আহিছে, প্ৰুফ অফ ৰেচিডেঞ্চ আহিছে। প্ৰথমতে তাত আপুনি 4টা অপশ্যন পাব, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, এপিক কাৰ্ড, পাছপৰ্ট, এনেকৈ আপুনি দেখুৱাওঁতে গোটেইখিনি আহিছে। আপুনি যিটোকে আপলোড কৰে, আপোনাৰ যদি ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ড আপলোড কৰিব, মই ইয়াত ভোটাৰ কাৰ্ড আপলোড কৰিছোঁ। এজ প্ৰুফ আপুনি মেডিকেল চাৰ্টিফিকেট, স্কুল চাৰ্টিফিকেট বা বাৰ্থ চাৰ্টিফিকেট দিব পাৰিব। ঠিক তেনেদৰে আপুনি কপি অফ কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব। আৰু যদি আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে আপুনি ইয়াত তলত দিয়া ধৰণে আপলোড কৰিব পাৰিব। যিহেতু আপুনি আগতে ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে গতিকে পাছপৰ্ট ফটো আৰু ছিগনেচাৰ তাত আগৰ পৰাই থাকিব, গতিকে আপুনি সেইখিনি আপলোড নকৰিলে হ'ব নতুনকৈ। যদি কৰিব বিচাৰিছে তেন্তে কৰিব পাৰিব। তাৰপৰা আই হিয়াৰ বাই ডিক্লেয়াৰ বক্সটো আপুনি ক্লিক কৰি ডিক্লেৰেশ্যনৰ বক্স ক্লিক কৰি আপুনি ছেভ এণ্ড নেক্সট কৰিব। তাত এখন ফৰ্মৰ ভিউ আহিব, যিখন ফৰ্ম আপুনি ফিল আপ কৰা ফৰ্মখনে গোটেই ডাটাখিনি তাত থাকিব। আপুনি গোটেইখিনি এবাৰ ভালদৰে চেক কৰি ল'ব, চেক কৰি পিনি বাছনি কৰি আপুনি ছেভ এণ্ড নেক্সট ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে আপুনি দেখিবলৈ পাইছে এখন ৰেজিষ্ট্ৰেশ্যনৰ যিটো আপোনাৰ চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন আপোনাৰ জেনেৰেট হ'ব, আৰু জেনেৰেট হোৱাৰ লগে লগে আপুনি এখন এনেদৰে ডাউনলোড কৰি ৰাখি ল'ব পাৰিব। আজিলৈ হয় মানে ধন্যবাদ।